তো হেল্ল' ভিউৱাৰ্ছ, আজি আমি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ আলোচনা কৰিম। তো সেইটো চেপ্টাৰ হৈছে ট্ৰাইংগল, ত্ৰিভুজ চেপ্টাৰ। তো লকডাউনৰ সময়ছোৱাত সমূহ ছাত্ৰ ছাত্ৰীসকল, সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল ঘৰতে আবদ্ধ হৈ আছে আৰু থাকিব লাগিব। চৰকাৰী নীতি নিৰ্দেশনা মানি চলিব লাগিব। তেতিয়াই আমাৰ দেশৰ কাৰণে মংগল হ'ব আৰু আমাৰ নিজৰ কাৰণে, সমাজখনৰ কাৰণে মংগল হ'ব। তো মই ভাবোঁ এই লকডাউনৰ সময়ছোৱাত আমি ঘৰতে বহি যদি আমাৰ বিভিন্ন বিষয়ৰ পাঠদানখিনি হয়, তেন্তে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। তাৰে পৰিপ্ৰেক্ষিতত আজি মই নৱম শ্ৰেণীৰ ট্ৰাইংগল চেপ্টাৰটো আলোচনা কৰিব ওলাইছোঁ। যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথমতে যদি চোৱা ত্ৰিভুজ, এই ত্ৰিভুজটো অন্যান্য ক্লাছতো তোমালোকে পাই আহিছা। ইয়াৰ আগৰ লয়াৰ ক্লাছ যিবিলাক আছিল তাতেও পঢ়িছা, তাৰপিছত আপাৰ ক্লাছতো পঢ়িব লাগিব, দশম শ্ৰেণীতো পঢ়িব লাগিব। অৰ্থাৎ আমি মেথামেটিক্স বুলি ক'লে ত্ৰিভুজ মেথামেটিক্সৰ এটা অবিচ্ছিন্ন অংগ বুলি আমি জানো। ত্ৰিভুজটো কি, প্ৰথমতে আমি এইটো জানিব লাগিব যে ত্ৰিভুজ কি, ত্ৰিভুজ কাক কয়, ত্ৰিভুজ কেনেকৈ চিনি পাম আমি। ইয়াত চোৱা নামটোতে আছে ত্ৰিভুজ। ত্ৰি মানে কি, ত্ৰি মানে আমি জানো তিনি। চোৱা ত্ৰি মানে হৈছে তিনি, ভুজ মানে হৈছে বাহু। ত্ৰিভুজ মানে তিনিটা বাহু। এই তিনিটা বাহুৰ লগত ৰিলেটেড ত্ৰিভুজটো। অৰ্থাৎ আমি যেতিয়া ত্ৰিভুজৰ সংজ্ঞা দিম তেতিয়া চোৱা, আমি যদি কওঁ ত্ৰিভুজ, তেতিয়া আমি পাম চোৱা তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰক ত্ৰিভুজ বোলে। কি কৈছোঁ ডিয়াৰ ভিউৱাৰ্ছ, তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰক কি বুলি কোৱা হয়, ত্ৰিভুজ বুলি কোৱা হয়। আমি যদি চাওঁ সমতল ক্ষেত্ৰ, তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰ কোনবিলাক হ'ব। ইয়াত যদি এটা চিত্ৰ অংকন কৰিছোঁ মই, চোৱা ইয়াক নাম দিছোঁ এ বি চি। এইটোৱেই ত্ৰিভুজ। চোৱা এ বি এটা বাহু, বি চি এটা বাহু, এ চি এটা বাহু। তো ইয়াত তিনিটা বাহু আছে, এ বি, বি চি, এ চি। এই তিনিটা বাহুৱে আগুৰি থকা অংশ কোনখিনি আছে, এইখিনি চোৱা। এইখিনি অংশ তিনিটা বাহুৱে আগুৰি আছে। তো এই যে তিনিটা বাহুৱে যিখিনি অংশ আগুৰি আছে, এইখিনি অংশক কোৱা হয় কি, ত্ৰিভুজ বুলি কোৱা হয়। তো ক্লিয়াৰ, ত্ৰিভুজ কি, আমি কি ক'লোঁ, তিনিটা বাহুৰে আগুৰি থকা সমতল ক্ষেত্ৰক কি বুলি কোৱা হয়, ত্ৰিভুজ বুলি কোৱা হয়। ইয়াত দেখাইছোঁ যে এ বি, বি চি আৰু এ চি তিনিটা বাহু আছে। এই তিনিটা বাহুৱে আগুৰি থকা অংশখিনি মই আচ্ছাদিত কৰি দিছোঁ আৰু এই অংশখিনিক কোৱা হ'ব কি বুলি, ত্ৰিভুজ বুলি। এতিয়া আহিল চোৱা, এই ত্ৰিভুজটো ডিফাৰেণ্ট টাইপৰ হ'ব পাৰে, ত্ৰিভুজটো। কেনেকুৱা টাইপৰ হ'ব পাৰে চোৱা, ত্ৰিভুজৰ প্ৰকাৰ যদি আমি কওঁ, ত্ৰিভুজ ছয় প্ৰকাৰৰ। ত্ৰিভুজ কেই প্ৰকাৰৰ কৈছোঁ, ত্ৰিভুজ প্ৰধানকৈ ছয় প্ৰকাৰৰ। ছয়টা প্ৰকাৰ পাম আমি ত্ৰিভুজৰ, প্ৰধান প্ৰকাৰ। তো এই ছয় প্ৰকাৰ আকৌ কেনেকুৱা হ'ব চোৱা, এইটোত আমি দুটা প্ৰধান ভাগত ভাগ কৰিম। চোৱা প্ৰথমে আমি যদি কওঁ বাহু হিচাপে তিনি প্ৰকাৰ, বাহু হিচাপে তিনি প্ৰকাৰ, আৰু হ'ল কোণ হিচাপে তিনি প্ৰকাৰ, কোণ হিচাপে তিনি প্ৰকাৰ। তো এবার চোৱা,
বাহু হিচাপে 3 প্ৰকাৰ হ'ল, কোণ হিচাপে 3 প্ৰকাৰ হ'ল, মুঠ কেই প্ৰকাৰ হ'ল তেনেহ'লে 6 প্ৰকাৰ। এই 6 প্ৰকাৰৰ ত্ৰিভুজ আমি পাম কি যে ত্ৰিভুজ প্ৰধানকৈ কেই প্ৰকাৰৰ 6 প্ৰকাৰৰ, 3টা হৈছে বাহু হিচাপে আৰু 3টা হৈছে কোণ হিচাপে। এতিয়া চাওক এই যে ত্ৰিভুজটো মই ইয়াত লিখিছোঁ, অংকন কৰি দিছোঁ ত্ৰিভুজটো, এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি আমি চাওঁ ইয়াৰ অংগ প্ৰত্যংগ বুলি যেতিয়া আমি ক'ম, ইয়াৰ একচুৱেলি 6টা অংগ আছে। কেইটা অংগ আছে? 6টা অংগ আছে। চোৱা 3টা আছে বাহু আৰু 3টা আছে কি কোণ। এটা ত্ৰিভুজৰ 3টা বাহু আৰু 3টা কি আছে কোণ আছে। তো এই 6টা অংগৰ ওপৰত ভিত্তি কৰি এই ত্ৰিভুজসমূহ 6 প্ৰকাৰৰ হৈছে। চোৱা এ বি বি চি এ চি 3টা বাহু, এংগল এ এংগল বি এংগল চি 3টা কোণ। ইয়াৰ ওপৰত ভিত্তি কৰি আমি 6 প্ৰকাৰৰ ত্ৰিভুজ তেনেহ'লে কিদৰে পাব পাৰি চাওঁ। আমি এটা এটাকৈ কৈ আছোঁ। কোণ হিচাপে 3 প্ৰকাৰ আমি পিছত ক'ম বাৰু। প্ৰথমতে বাহু হিচাপে 3 প্ৰকাৰৰ ত্ৰিভুজ লৈছোঁ। চাওঁ ইয়াত আকৌ বাহু হিচাপে 3 প্ৰকাৰ ত্ৰিভুজত যদি নাম্বাৰ 1 বুলি কওঁ আমি, 1 নম্বৰত পাম চাওঁ সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ বুলি ক'লে আমি কি বুজিম চাওঁ, যি ত্ৰিভুজৰ তিনিওটা বাহু সমান, তিনিওটা বাহু সমান, যি ত্ৰিভুজৰ তিনিওটা বাহু সমান তাক কি বুলি কোৱা হ'ব? সমবাহু ত্ৰিভুজ। ভেৰি চিম্পল। চোৱা জাষ্ট আমি বাহুৰ ওপৰত মন্তব্য দিছোঁ। সমবাহু ত্ৰিভুজ কাক কোৱা হ'ব? যিবোৰ ত্ৰিভুজৰ 3টা বাহুৱেই সমান হ'ব। ত্ৰিভুজৰ বাহু কেইটা থাকে? 3টা। সেই 3টা বাহুৱেই যদি সমান হয় তেনেহ'লে সি হ'ব কি? সমবাহু ত্ৰিভুজ। ধৰা ইয়াত মই লৈছোঁ এটা সমবাহু ত্ৰিভুজ, এইটো এটা সমবাহু ত্ৰিভুজ যদি কওঁ আমি এ বি চি। এতিয়া এইটো ত্ৰিভুজ সমবাহু তেতিয়াই হ'ব যেতিয়া ধৰা এইটো এক্স, বাৰু মই যোগ দি দিছোঁ 6 চেণ্টিমিটাৰ, এইটো 6 চেণ্টিমিটাৰ, এইটো 6 চেণ্টিমিটাৰ। এ বি চি ত্ৰিভুজত এ বি কিমান? 6 চেণ্টিমিটাৰ, বি চি কিমান? 6 চেণ্টিমিটাৰ, এ চি কিমান? 6 চেণ্টিমিটাৰ। তেনেহ'লে 3টা বাহুৰ জোখ কি সমান হৈছে? নিশ্চয় সমান হৈছে। এনেকুৱা ত্ৰিভুজ যদি যাৰ 3টা বাহুৱেই কি হ'ব? সমান হ'ব, সেইবোৰ ত্ৰিভুজক আমি কি বুলি ক'ম? সমবাহু ত্ৰিভুজ বুলি ক'ম। আৰু ইয়াত এটা বস্তু লক্ষ্য কৰিবা, যদি মই ইয়াত দেখাই দিওঁ সমবাহু ত্ৰিভুজৰ, এইটো এডিশ্যনেল দেই, এই সমবাহু ত্ৰিভুজৰ পৰা এই পইণ্টটো মনত ৰাখিবা। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী। এইটো এটা পইণ্ট সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত, এইটো তোমালোকে মনত ৰাখিব লাগিব যে সমবাহু ত্ৰিভুজত য'ত আমি ইয়াত পাইছোঁ এইটো এংগল, এইটো এংগল, এইটো এংগল, 3টা এংগলেই কি হ'ব? সমান হ'ব। সমবাহু যেতিয়া হ'ব ত্ৰিভুজটো তেতিয়া তাৰ কোণ কেইটাও 3টা কোণেই কি হ'ব? সমান হ'ব। আৰু সমান হ'লে প্ৰত্যেকটো কোণৰ জোখ কিমান হ'ব? 60 ডিগ্ৰীকৈ হ'ব। এইটো পইণ্ট মনত ৰাখিব লাগিব। ঠিক আছে? তো ইয়াৰ পিছত যদি আমি 2 নম্বৰ ভাগটোৰ কথা ক'ব বিচাৰোঁ বাহু হিচাপে, সমবাহু ত্ৰিভুজ নহয়, এইবাৰ আমি 2 নম্বৰ ভাগটো ক'ব বিচাৰিছোঁ। এইটো হ'ল ধৰা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ, ইকুইলেটাৰেল ট্ৰাইংগল বুলি কোৱা হয় ইংৰাজীত। সমদ্বিবাহু ত্ৰিভুজটো চোৱা, ধৰা এইটো লৈছোঁ এ বি চি, এইটো এটা এংগল লৈছোঁ। তো সমদ্বিবাহু ত্ৰিভুজ, ইয়াত চোৱা দ্বি মানে হৈছে 2, সম মানে হৈছে সমান। সমদ্বি 2 সমান, অৰ্থাৎ যি ত্ৰিভুজৰ 2টা বাহু সমান হ'ব। এই ক্ষেত্ৰত এ বি ধৰা 5 চেণ্টিমিটাৰ লৈছোঁ, এইটো 5 চেণ্টিমিটাৰ লৈছোঁ, এইটো বাৰু যি ইচ্ছা তাকেই হওক, কোনো কথা নাই। আমাৰ সমদ্বিবাহু ত্ৰিভুজ হ'ব হ'লে আমি 2টা বাহু সমান দেখাব লাগিব, বাকী তৃতীয় বাহুটো তাৰ জোখমতে সি যি হয় হওক, কোনো কথা নাই। এই ক্ষেত্ৰত চোৱা এ বি আৰু এ চি যি 2টা বাহু আছে, 2টা বাহুৰ জোখ কিমান আছে?
5 সেন্টিমিটাৰ সো দুটা বাহু সমান হৈছে এনেকুৱা ত্ৰিভুজ যিবিলাক ত্ৰিভুজৰ দুটা বাহু কি হ'ব সমান হ'ব সেইবিলাক ত্ৰিভুজক আমি কি বুলি কম সমদ্বিবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ যিকোনো দুটা বাহু যিকোনো দুটা বাহুৰ যোগ সমান তাক কি বুলি কম আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কম আচ্ছা যেনেকৈ আমি সমবাহু ত্ৰিভুজত কৈছিলোঁ প্ৰত্যেকটো কোণ কি হয় 60 ডিগ্ৰীৰ সমান হয় সো এইবিলাক এটা এটা উপপাদ্য আছে পৰৱৰ্তী সময়ত উপপাদ্যত প্ৰমাণ কৰিব পাৰিবা তোমালোকে এইবিলাক কিন্তু এতিয়া জাষ্ট আমি মনত ৰাখিম কোৱালিটি কেইটা ত্ৰিভুজটোৰ কি কি ধৰ্ম আছে এইবাৰ ঠিক তেনেকৈ আমি সমদ্বিবাহু ত্ৰিভুজত যদি ক'ব বিচাৰোঁ চোৱা এই যে সমান বাহু দুটাৰ বিপৰীতে যি দুটা এংগল থাকে এই দুটা এংগল সদায় কি হ'ব সমান হ'ব চাওচোন এ বি আৰু এ চি সমান তো এ বিৰ লগত এইটো এংগল আছে এ চিৰ লগত এইটো এংগল আছে অৰ্থাৎ সমান বাহুৰ বিপৰীতে থকা কোণ দুটা কি হ'ব সমান হ'ব এইটো কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ এটা ধৰ্ম ইয়াৰ আগত আমি সমবাহু ত্ৰিভুজৰ এটা ধৰ্ম কৈছিলোঁ প্ৰত্যেকটো কোণ কি হ'ব 60 ডিগ্ৰীৰ সমান হ'ব সো এই ধৰ্মবিলাক মনত ৰাখিবা পৰৱৰ্তী সময়ত আমি উপপাদ্য হিচাপে ইয়াক প্ৰমাণ কৰিম তো এবাৰ 3 নম্বৰ ভাগটো যদি আমি চাওঁ এবার বিষম বাহু ত্রিভুজ বিষম মানে বি যোগ হম সমান বিষম অর্থাৎ সমান নহয় ইয়াত এটা ত্রিভুজ লৈছো ধৰা এ বি সি এই ক্ষেত্ৰত ছ আমি যদি কওঁ এইটো 7 সেন্টিমিটাৰ এইটো ধৰিছো 5 সেন্টিমিটাৰ এইটো ধৰিছো 3 সেন্টিমিটাৰ এবাৰ চোৱা এবিসি ত্ৰিভুজৰ তিনটা বাহুৰ যোগ চোৱা এবি হৈছে 7 সেন্টিমিটাৰ এসি হৈছে 5 সেন্টিমিটাৰ বিসি হৈছে 3 সেন্টিমিটাৰ তিনটা বাহুই অসমান আছে না নাই তিনিটা বাহু অসমান গতিকে এনেকুৱা ত্ৰিভুজ যি ত্ৰিভুজত তিনিটা বাহুই কি থাকিব অসমান থাকিব সেইবিলাকক আমি কি বুলি কম সেইবিলাকক আমি কম সমদ্বিবাহু ত্ৰিভুজ বুলি ঠিক আছে এই সৰি বিষম বাহু ত্ৰিভুজ বুলি কম আমি তো ইয়াত চাওঁ যি ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ বেলেগ বেলেগ তাক বিষম বাহু ত্ৰিভুজ বুলি কোৱা হ'ব সো এইখিনি আছিল আমাৰ এই কোন এই বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ তো মই ভাবো এইখিনিতে তিনি প্ৰকাৰৰ ত্ৰিভুজ তোমালোকৰ ক্লিয়াৰ হ'ব সো এতিয়া আহিছো আমি বাহু কোন হিচাপে তিনি প্ৰকাৰ ত্ৰিভুজ